নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ আগষ্ট মাহৰ বাবে কুম্ভ ৰাশিৰ মাহিকীয়া ৰাশিফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে অনুকূল হ'ব। মংগলে চতুৰ্থ স্থানত বহি দেৱগুৰু বৃহস্পতিৰ সৈতে দশম গৃহলৈ চাব, য'ত কৰ্মক্ষেত্ৰত ভাল পৰিস্থিতি থাকিব। আপোনাৰ কামত শক্তি থাকিব, আপোনাৰ আধিপত্য বাঢ়িব আৰু আপোনাৰ কামৰ শলাগ ল'ব। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলেও আপোনাৰ কামত সুখী হ'ব আৰু হয়তো আপোনাক কোনো ধৰণে পুৰস্কৃতও কৰিব পাৰে। ২৬ আগষ্টৰ পৰা মংগল পঞ্চম স্থানলৈ স্থানান্তৰিত হ'ব, ফলত আপুনি আপোনাৰ চাকৰি সলনি কৰাত কিছু সফলতা লাভ কৰিব পাৰে। যদি আপুনি দীৰ্ঘদিন ধৰি চাকৰি সলনি কৰিব বিচাৰিছিল, তেন্তে এই সময়ছোৱাত আপুনি কিছু সুযোগ পাব পাৰে। সূৰ্য মাহৰ আৰম্ভণিতে ষষ্ঠ স্থানত থাকিব, যাৰ বাবে চৰকাৰী খণ্ডৰ পৰাও চাকৰি হ'ব পাৰে। যদি আপুনি চেষ্টা কৰিছে তেন্তে আপুনি সফলতা পাব পাৰে, আৰু যদি আপুনি ইতিমধ্যে চৰকাৰী সেৱাত আছে তেন্তে এইটো অধিক লাভজনক সময় হ'ব। মাহটোৰ আৰম্ভণিয়ে ব্যৱসায়ীসকলৰ বাবে অতি ভাল ফল কঢ়িয়াই আনিব। ব্যৱসায়ত কিছু নতুন সংমিশ্ৰণ হ'ব, কিছুমান নতুন যোগাযোগ লাভজনক হ'ব আৰু ব্যৱসায় আগবাঢ়িব। 16 আগষ্টৰ পৰা সূৰ্যৰ সপ্তম স্থানত সোমাই ব্যৱসায়টোক সম্পূৰ্ণ অগ্ৰগতিৰ পথত আগুৱাই নিব। আৰ্থিক ক্ষেত্ৰত এই মাহটো মধ্যমীয়া ফল লাভ কৰিব। দ্বিতীয় ঘৰত ৰাহুৰ উপস্থিতিৰ বাবে টকা সঞ্চয়ত কিছু সমস্যা হ'ব পাৰে। সূৰ্য ষষ্ঠ স্থানত থকাৰ বাবে কিছু খৰচ হ'ব, কিন্তু মংগল চতুৰ্থ স্থানত বহি একাদশ স্থানলৈ চাব, যাৰ বাবে আপুনি আপোনাৰ আয় ভাল বৃদ্ধি হোৱা দেখিবলৈ পাব। আপোনাৰ আয় আপোনাৰ খৰচতকৈ বেছি হ'ব। দৈনিক আয় বৃদ্ধিৰ সম্ভাৱনা থাকিব যদিও মাহৰ শেষৰ ফালে আৰু বিশেষকৈ শেষৰ সপ্তাহটো অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। এই সময়ছোৱাত খৰচৰ পৰিমাণ বৃহৎ বৃদ্ধি পাব পাৰে, গতিকে আপোনাৰ খৰচ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি সেই বিষয়ে আগতীয়াকৈ চিন্তা কৰক, যাতে আপোনাৰ আৰ্থিক অৱস্থাৰ অৱনতি নহয়। কোনো নতুন বিনিয়োগৰ বাবে এইটো ভাল সময় নহয়, গতিকে সাৱধান হওক। এই মাহটো আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বাবে অতি অনুকূল হ'ব। আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে ঘনিষ্ঠ হৈ থাকিব, দুয়োৰে মাজত অন্তৰংগ সম্পৰ্ক বাঢ়িব, ৰোমাঞ্চৰে ভৰা এটা পৰিৱেশ সৃষ্টি হ'ব। অৱশ্যে সৰু সৰু কথাতে দুয়োৰে মাজত কাজিয়া হ'ব পাৰে, গতিকে নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক, কাৰণ বেছিকৈ কথা ক'লে আপোনাৰ ক্ষতি হ'ব পাৰে। বিবাহিতসকলৰ ক্ষেত্ৰত শনি ৰেট্ৰগেট অৱস্থাত নিজৰ ৰাশিত থকাৰ বাবে আপোনাৰ বিবাহিত জীৱনত কিছু সমস্যা আহিব পাৰে। আন কথাত ক'বলৈ গ'লে আপোনাৰ কঠোৰ আচৰণে আপোনাৰ জীৱনসংগীক কিছু সমস্যা দিব পাৰে। সপ্তম স্থানত মংগল থকাৰ বাবে মাজে মাজে কাজিয়াৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যিটো আপুনি সময়ত সমাধান কৰিব লাগিব। 22 আগষ্টত বুধ ষষ্ঠ স্থানলৈ, 25 আগষ্টত শুক্ৰ অষ্টম স্থানলৈ আৰু 26 আগষ্টত মংগল পঞ্চম স্থানলৈ যোৱাৰ বাবে বৈবাহিক জীৱনত উত্থান পতনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে।